কাৰনো কাপোৰ কানি নাজানো আৰু দেই ধুবলৈ কৈছে মই ধুই আছো অ বুৱাৰী তুমি ইয়াত আছা মই গোটেইখন বিচাৰি ফুৰিছো অ মা কক মই এই কাপোৰ কেইটা ধুই পেলাই মেলি দিছো পিছে এইবোৰ কাপোৰ কাৰ আপুনিতো নিপিন্ধে ময়ো নিপিন্ধো এইবিলাক কাৰ কাপোৰ অ এইবিলাক চেম্পি বুলি কয় মোৰ লগৰ ছোৱালী এজনীয়ে জীয়েক মাজে মাজে থাকিবলৈ আহে তাই কাপোৰ কেইটা সেইকাৰণে ধুৱাই থৈছো চেম্পি কোন চেম্পি এই আছিলে এজনী বৰ ধুনীয়া ছোৱালীজনী পাই লাহি পাহিকে এই আমাৰ সেই কি কয় ডম্বৰুলে মই চাইছিলো পিছে আৰু তোমাক বিয়া পাতিলে কাৰণে কেঞ্চেল কৰিলো যেনিবা অ পিছে এইবিলাক কি বুৱাৰী মই কিন্তু এইবোৰ ভাল নাপাওঁ দেই কি কৰিলো মই তুমি যে কপালখন উদং কৰি থৈ দিছা না হেন্দু লৈছা ফুট লৈছা কেলে মোৰ ল'ৰাটোৰ আয়ুস কমাম বুলি ভাবিছা নেকি এইবিলাক আপুনি কি কৈছে মা মই সেইবোৰ ভাবি নহয় মই শুই উঠি গা পা ধুই পেলাই কাপোৰ ধোৱাতে লাগি আছিলে পানী চানী লাগি ফুটটো গুচি গ'ল হেন্দুখন লৈছিলো এতিয়া ওলাই থকা নাই মই বোলো মূৰটো ধুমে আৰু ইমান খজুৱাইছে কাপোৰ ধুই ধুই ঘামি গৈছোগে তাৰপিছত লগাম বোলো সেই বুলি ভাবি আছিলো তুমি ভাবি থাকিলে নহ'ব নহয় সোনকালে যোৱা মুঠতে কপালখন উদং কৰি নাৰাখিবা আৰু এটা কথা মোৰ লগৰ ছোৱালী দুজনী আহিব মোৰ একদম কলেজৰ ফেন সিহঁতৰ কাৰণে ভালকে কিবা কিবি বনাবা পোলাও চোলাও যি জানা কিবা চিকেনৰ আইটেম এটা বনাবা পনীৰ বনাবা মাছ এটি খাই ভাল নাপাব মাছ নালাগে যদি মাছ আনেও ডম্বুক কৈছো বজাৰ কৰিবলৈ খাইহে কৰিবা জোল চোল কৰিব নালাগে আৰু সেই তুমি এইবিলাক পিন্ধি নাথাকিবা আকৌ সিহঁতি ভাবিব মই তোমাক অত্যাচাৰ কৰোঁ বুলি মই নাইটি দুটামান আনি দিছোঁ তোমাৰ ৰুমতে থৈ আহিছোঁ তাৰে এটা পিন্ধিবা নহ'লে আকৌ সেই ভাবিব নহয় মই তোমাক ইমান গৰমখনত চাদৰ মেখেলা পিন্ধাই ৰাখোঁ বুলি নালাগে নেকি আপোনাৰ লগৰ আকৌ কোনোবা আহিব আজিৰ দিনটোত মই চাদৰ মেখেলাযোৰ পিন্ধি থাকিলে ভাল লাগিব আগতে অহা আলহী হ'লেও বেলেগ কথা নালাগে সিহঁতি একদম আল্ট্ৰা মডাৰ্ণ তুমি এনেকৈ থাকিলেহে হাঁহিব সেইকাৰণে কৈছোঁ তুমি সেই নাইটি পিন্ধি থাকিবা ভাল লাগিব একো নহয় মই কৈছোঁ নহয় সিহঁতি কিবা ক'লে মই মুখ পাতি ধৰিমতো বাৰু ঠিক আছে মই আকৌ এবাৰ গাটো ধুই লওঁগৈ তাৰপিছত পাকঘৰত সোমাম আৰু যোৱা এই মজা টাইট নাইটি কেইটামান আনি দিছোঁ তেতিয়া তাই ভাগৰ পেটত ফেটছখিনি দেখা পাব চাদৰ মেখেলা শাৰী পিন্ধিলে অকণমান ক্ষীণখিনেই লাগে ধুনীয়া যেনেই লাগে মই আকৌ যিখন বদনাম গাই থৈছোঁ সিহঁতৰ আগত সিহঁতি আকৌ মই মিছাকৈ কৈছোঁ বুলিয়ে ভাবিব সেই দেখিহে পেটলি লাগিবলৈ নাইটি দুটা আনি দিছোঁ তাকো সেই কিবা কিবি কাপোৰ ভালো নহয় পিন্ধি ওলালে য'ত ভাল লাগিব তাইক ইনচাল্ট কৰিব নহয় আজিৰ কাৰণে হৈ গ'ল বাৰু দোষটো মানে এই চেপেটিজনীক অত্যাচাৰ নকৰিলে মোৰ ভালেই নালাগে বোৱাৰী হৈ আহি ৰাস্তাত খাম বুলি ভাবিছিলেতো মোৰ ল'ৰাটোক পতাই লয় এতিয়া যদি মাকৰ ঘৰলৈ নেগুৰ দাঙি দৌৰিব লগা নহয় তেনেহ'লে মোৰ নামো সলাই থবি বান্দৰী ইছৰাম মোক যে নাইটিটো পিন্ধিলত অকণো ভাল লগা নাই ইমান পেটলি লাগিছে পেটৰ চৰ্বিবিলাকো ওলাই গৈছে আৰু নাইটিটো অকণমান মোৰ কাৰণে টাইটো হৈছে এই নাইটিটো পিন্ধাতকৈ দেখোন চাদৰ মেখেলা নহ'লে শাৰী এখন পিন্ধিলে মোক ভাল লাগে শুৱনি লাগে ফেটছবিলাকো ঢাক খাই থাকে এতিয়া কেনেকুৱা লাগিছে মোৰ যে ইমান আনকমফৰ্টেবল লাগিছে ওলাই যাবলৈ মন যোৱা নাই আকৌ মই যদি এতিয়া শাৰীখন পিন্ধি ওলাই যাওঁ তেতিয়াও আকৌ মায়ে গালি পাৰিব এতিয়া মাকে সন্তুষ্ট কৰিবলৈ এনেকৈ ওলাই যাব লাগিব হ'ব আৰু মাইকী মানুহে আহিছে মতা মানুহ আহিলে যে এনেকৈ ওলাব নোৱাৰি দেই পেটৰ খাচ চব ফেটছবিলাক ওলাই গৈছে মোৰ আই তুমিনো ইমান দেৰি লগাইছানে বাৰু বাহিৰলৈ আহিবলৈ মোৰ লগৰকেইজনী আহি পেলাই বহি আছে বোলে বোৱাৰীক মাতা চাওঁ মই বোলো আহিব বোলো কি কৰি আছে থনি পা কি কৰি আছে ব'লা আকৌ কিন্তু মই মোক বাৰু অখজা লগা নাই নে ইমান শকত দেখাইছে নাই দেখা ভাল লাগিছে একদম ষ্টেণ্ডাৰ্ড লাগিছে ধনী মানুহৰ ঘৰ বোৱাৰীবোৰ এনেকুৱা শকত মকতে থাকে আহা মজা লাগিব এতিয়া কোৱা শুনিছোঁ বোৱাৰীজনী হেনো বোৱাৰীজন নালাগে একদম বুঢ়ী মানুহ নিচিনাহে লাগে তাকেতো ৰং চাবলৈ আহিছোঁ ধৈৰ্য ধৰ অকণমান বোৱাৰীক মাত সোনকালে চাই পেলাই যাওঁ দেৰি হৈছে নহয় কিহৰ দেৰি হৈছে ভাত পানী খাই যাবি তাই প্ৰায়খিনি বস্তু বনাই থৈছে দুই এটা কিবা বনাবলৈ আছে তাৰপৰা ভাত খাবই পাৰিবি আৰু চাহ অকণ হ'লে আগতে খাম দেই পিয়াহ লাগি আছে আৰু মই চাহ নেখালে নোৱাৰোঁ তয়ো জানা চব খুৱাম ধৈৰ্য ধৰ বোৱাৰী ইমাননো কি লাজ কৰিছা আহা এইগৰাকী আকৌ কোন বিয়নী নেকি সেই মানুহ মাৰিবি আৰু এইগৰাকীয়ে মোৰ বোৱাৰী বিয়নী নাই সৰুতে মাক দেউতাক ঢুকালে ককায়েকে ডাঙৰ দীঘল কৰা নমস্কাৰ খুৰীদেউ বেয়া নেপাবা আকৌ দেই তোমাৰ প্লাছ চাইজ দেখি মই আকৌ সেই তোমাৰ মা বুলিহে ভাবিছিলোঁ মানে আমাৰ সেই দুষ্টি ভাগৰ বোলো বিয়নীয়েক নেকি আজিকালি আৰু ছোৱালীবোৰ কি কয় শকত আপতেই থাকে অৱশ্যে তুমি আজিকালি ছোৱালী নহয় ন বয়স চাগে হৈছে অলপমান আমাতকৈ বেছি সৰু ডাঙৰো নহ'বা নহয় আচলতে আমাৰ বোৱাৰীৰ সজাটোৱেই ডাঙৰ হ'লেও পাই ইমান চৰ্বি ধৰিছে পেটত অকণমান খোৱা বোৱাবোৰ কণ্ট্ৰল কৰিবা নহ'লে আৰু এই বোৱাৰী বয়সত যদি এনেকুৱা দেখা হয় আমাৰ সমান বয়সত কি হ'বগৈ কিনো কৰিব আৰু জন্মৰ পৰাই মই শকত মই ক্ষীণ হৈ পোৱাই নাই এতিয়া জানো চেষ্টা কৰিলে পাৰিম ঈশ্বৰ বুঢ়ী মানুহৰ নিচিনা কথা কয় তোমাৰ বোৱাৰীয়ে কোৱা শুনিছোঁ তুমি বোলে আমাৰ ডম্বৰুতকৈ ডাঙৰ হয় ঠিকেই শুনিছে ৰ'ব মই চাহ বনাওঁগৈ যোৱা বনোৱাগৈ চেনি নিদিবা খালি চুগাই পেলাই মোক হ'ব আৰু আপোনাক মোকো নিদিবা ঠিক আছে বহকচোন বাৰু দেই ওচৰটো বোৱাৰীয়ে দেখোন সেই লাজেই নাপায় কেনেকৈ কথা কৈছে মুখে আমাকহে ইনচাল্ট কৰিলে দেখোন এনেকুৱাই মোৰ জানো এনেই পচন্দ নোহোৱাকৈ আছিলে অকণো মানে লাজ হেৰি নাই দেখিছে নে কেনেকৈ কথা কৈছে তাকেহে খাবি ভাত তই ময়ো কম নহয় তাই যদি ডালে মই পাতে তাইও হাবাথুৰি খাই যাব লাগিব শাহু বুলিলেই ভয় খাব পিছত দিবি ঠিকছে দিবি বৰ বেছি মূৰত তুলি নলবি বোৱাৰীবোৰক আকৌ মূৰত তুলি ল'লে পিছত ঘৰৰ পৰা খেদি সেই বৃদ্ধাশ্ৰম পোৱাবগৈ বুজিছ নিজৰ টিপা নেৰিবি পুতেৰক একেবাৰে নিজৰ ফুলীয়া কৰি থবি আৰু এই কি কয় বোৱাৰীবোৰক বৰ বেছি ফ্ৰীডম নিদিবি সেইটোৱে আজিকালি বোৱাৰীবোৰ দেখা নাই জানো টিকটক ফেচবুক চলাই ক'ৰ পৰা ক'ত পায়গৈ তাৰপিছত
দেখিবি বোলে তই ফ্ৰিজতহে ওলাইছ কাই ইমান হাহক মোক ফ্ৰিজত ভৰাবলৈ আমুকিক তহঁতি চিনি নাপাওঁ নেকি পাওঁ বাৰু তোৰ ওপৰত বিশ্বাস আছে আমিও বোৱাৰীবোৰক একদম কণ্ট্ৰলত ৰাখিছোঁ মোকতো দেখি তাই সেই মোৰ বোৱাৰীজনী ভয়ে খাইছিলে বোলে ইমান বেকেৰী শাহু মই বোলো চিন্তা নকৰিবা বৰ সোনকালে নমৰো বোলো তোমাৰ মূৰত মই পৰিলোঁ আৰু বোলো চাহ মই এইখিনিলৈকে লৈ আহিলোঁ আপোনালোকে কথা পাতি থকা দেখি ইমানখিনি বস্তু আনিছা কেক ইমান ডাঙৰ ডাঙৰ কেক কোনে বনালে তুমি বনালা নেকি ঐ পাহৰিলোঁ নেকি কেলে মাতিছিলোঁ তাৰিফ কৰিবলৈ মতা নাই অপমান কৰিবলৈহে মাতিছোঁ চৰি দেই এইবোৰ কি আনিছা কেক এইবোৰ আমি নাখাওঁ নহয় আমি তিল পিঠা ঘিলা পিঠা চিৰা ভজা সেইবিলাকহে খাওঁ এইবিলাক খালে পেটৰ অপকাৰ কৰিব কেকনো খাই নে বাৰু তেৰিকা তুমি একোৱে নাজানা দেই কেক খুৱাই পেলাই তোমাৰ লেখীয়া পেটলি কৰিম বুলি ভাবিছা নেকি আমি এই বুঢ়া কালত পেটলি হ'লে সেই খাওঁ তুমি এইবোৰ খাই খাই মস্ত হৈছা দেখিবা আগলৈ দিগদাৰ হ'ব আকৌ হয় দে একো নহয় এইকেইটা কেক খাই চাব পাৰে মই ময়দা দি নাই বনোৱা নহয় চুজি দিহে বনাইছোঁ খাই চাওকচোন দুটামান পিঠাগুড়িৰ কেকো আছে থোৱা পাই আমাৰ অসমীয়াৰ বাপতি সাহোন পিঠাগুড়িখিনিক তুমি কেক বনাব নালাগে পিঠাগুড়ি হৈ থাকিবলৈ দিয়াচোন কেকেই আৰু তাত চেনি থাকিব ৰিফাইন থাকিব সেইবিলাক ভাল নহয় নহয় বেছি মিঠা নাই দিয়া নহয় আৰু ৰিফাইন তেলো বহুত বেছি দিয়া নাই খাই চাওকচোন বেয়া পালে ক'ব আই বোৱাৰী তুমি কিন্তু মোক বৰ লাজত পেলালা দেই তুমিতো মোক এবাৰ সুধিব পাৰিলাহেঁতেন কি দিম কি নিদিম চাহৰ লগত এইবোৰনো উলিয়াব লাগেনে মালপোৱা চালপোৱা কিবা তিল পিঠা নাৰিকলৰ লাডু সেইবিলাকে বনাব পাৰিলাহেঁতেন কিন্তু আপুনিতো আলহী আহিব বুলি অকণমান দেৰি আগতহে কৈছিলে তেতিয়ানো মই কেনেকৈ পিঠা পনা বনাওঁ বাৰু দুদিনমান আগতে কোৱা হ'লে মই বনাব পাৰিলোহেঁতেন কিন্তু কেক চেক এইবিলাক আৰু মই কালিয়ে বনাইছিলোঁ খাবলৈ চাহৰ লগত ভাবিলোঁ এয়াকে দিম আপোনালোকে ভাল পাব মুখ নবজাবা দেই মুখ নবজাবা হ'ব বাৰু দিয়া তুমি বনাই আনিলা যদি অকণ টেষ্ট কৰি চাওঁ আপোনালোকে খাওকচোন দেই চাহ মই ভাতত লাগোঁগৈ পোলাও খাবনে নাই পিছে খাম পোলাওটো চলে বাৰু আৰু বাকী কি বনাম বুলি ভাবিছা ভাবিছোঁ লোকেল মুৰ্গী অনা আছে তাৰে অকণমান জোল নিচিনা কৰিম মাছ আছে ফ্ৰাই কৰি দিম পনীৰ আছে চিলি পনীৰ বনাম তাৰপিছত আলু দম এখন বনাম তাৰপৰা ঘৰৰে দাংবডি আছে সেয়া শুকানকৈ ফ্ৰাই কৰিম পদিনা এই কেঁচা আমৰ লগত দি পেলাই চাটনি এখন কৰিম পাপৰ ভাজিম তিয়হৰ চালাড আৰু বেঙেনা বেচনত দি পেলাই ফ্ৰাই কৰিম মোৰ লোভৰ পানী পৰি যাব এতিয়া যোৱা বনোৱাগে আমাৰ আকৌ দেৰি হ'ব ইমানখিনি বনাওঁতে বহুত দেৰি হ'ব নহয় নাই আধা আধি কাম মই যোগাৰ কৰিয়ে থৈছোঁ কাটি বাচি বনালেই হ'ল আপোনালোকে চাহকণ খাওকচোন বাৰু দেই বৰ কৰ্মী দেখোন বোৱাৰী ধন্যবাদ তহঁতক কি কৰিবলৈ মাতিছিলোঁ কি কৰি আছা মানে তহঁতক অপমান কৰাবলৈহে মাতিছিলোঁ বোৱাৰীজনী জানই দেখোন মোৰ পচন্দ নাই বুলি তহঁতি আকৌ গুণৰ ওপৰত গুণ কেক খাবলৈ পালিতো ৰাক্ষসীহঁত ইমান ধুনীয়াকৈ কেক বনাই আনিছে নাখায়নো কেনেকৈ থাকোঁ বাৰু কচোন আমাৰজনী বোৱাৰীয়ে যে এইবোৰ একো বনাব নাজানে লৈ যা তেনেহ'লে এজনী কেলৈ যা এতিয়ানো কেনেকৈ নিওঁ মোৰ ল'ৰাটো আকৌ আৰু সৰু নহয় নিমিলিবই তেনেহ'লে তহঁতি মোৰ অন্তৰৰ বেদনা কেনেকৈ গম পাবি মোৰ ইমান ধুনীয়া ছোৱালী এজনী পচন্দ আছিলে আমাৰ ডম্বৌলৈ আনিবলৈ ঘৰখনো শুৱনি হ'লহেঁতেন দেখিছ নহয় কেনেকুৱাজনী আহি সোমালেহি মানুহৰ আগত ক'বলৈ লাজ লগা আৰু বোৱাৰী বুলি হ'ব দেচোন হ'ব দে অলপ দিন চাই ল জিম মাৰিলে মানে খিনাই যাবলৈও আছে পাই যাক এবাৰ বেয়া পাওঁ আকৌ মই ভুলতো ভাল পাব নোৱাৰোঁ চাহকণ খাই লওঁ ইমান ধুনীয়া ধুনীয়া কেক সন্মুখত লৈ পেলাই এইবিলাক সেই কথা পাতিব নোৱাৰি দেই আণ্টি কেতিয়া আহিলে বহিছোঁহে চাহ খাবলৈ লৈছোঁ হ'ব তেন্তে খাওক দেখি বেচেৰাটোলৈ বেয়াও লাগে আকৌ ইমান ধুনীয়া সেই হেণ্ডচাম ল'ৰাটোৱে কেনেকুৱা ছোৱালীজনী পালেগৈ এতিয়া বুজি পাইছ কথাটো কি মিলে নে বাৰু দুইটা অকণো নিমিলে সঁচাকৈ পাই নিমিলে দেই আমাৰ ডম্বৰু সুস্বাস্থ্যৱান আকৌ একদম বডি চডি আছে আৰু বোৱাৰীজনী দেখিছনে গোটেইজনী গলো মলো একেবাৰে পেটুলি মই কিবা এটা বুদ্ধি কৰি হ'লেও তাইক খেদাহে দিছোঁ হ'ব যি কৰিবি এতিয়া চাহ তাহ খাই লওঁ দেই তাৰপৰা ভাতো খাব লাগিব ইমানবোৰ বনাইছে দেউতাক কাৰিকৰ আছিলে নেকি ঠিক নাই